নমস্কাৰ খবৰ বুঘাটৰ মজিয়ালৈ সমূহ দৰ্শকক স্বাগত জনাইছো। কাইলৈ ৭৭ সংখ্যক গণৰাজ্য দিৱস তাৰ লগত সংগতি ৰাখি আজি এটি গীতৰ এলবাম মুকলি হৈছে। বুঘাটৰ এজন উদীয়মান কণ্ঠশিল্পী হিমন্ত বৰা ওৰফে জুন আমাৰ মাজত আছে আৰু তেওঁ কণ্ঠৰে যিটো গীত শুনিম আমি আশা ৰাখিম সমূহ দৰ্শকে তথা সমূহ সংগীতপ্ৰেমী ৰাইজে এই গীতটো আদৰি ল'ব। আহকচোন আমি তেখেতৰ মুখেৰে গীতটো শুনি লওঁ। গীতটি শুনাৰ পূৰ্বে জানো আহক এই গীতটোৰ বিষয়ে সবিশেষ তেওঁৰ মুখেৰে। গীতটো কথাৰ সুৰ আপোনাৰ নিজৰ নিজে কৰিছোঁ, আপুনি নিজে কণ্ঠদান কৰিছে। নিজে কণ্ঠদান কৰিছোঁ। কেনেকৈ পৰিকল্পনা আহিল আপোনাৰ মনলৈ? পৰিকল্পনা মানে মোৰ দেউতাই আগতে কবিতা লিখে, তেওঁ এতিয়া নাই পৃথিৱীত। মোৰ দেউতাই মানে আগতে কবিতা লিখে, মই মনে মনে চাওঁ কবিতাবিলাক। তেতিয়া দেউতাই এবাৰ পুৱতি সাহিত্য সভাত এঘণ্টাৰ ভিতৰতে কবিতা লিখিব দিছিলে। তাত দেউতাই এঘণ্টাত প্ৰথম পুৰস্কাৰ পাইছিলে। তাৰপৰা দেউতা যেতিয়া ঢুকাই গ'ল, মই দেউতাক কি দিম উপহাৰ। মই ভাবিলোঁ দেউতাৰ শুৱনিত এটা মই গান কৰোঁ। দেউতাই যিহেতু কাজিৰঙাত 40 বছৰ মানে 70 বছৰ ভিতৰত কৰিছে, তাৰপিছত বাহিৰত ছ'চিয়েল ফৰেষ্টত থাকি 40 বছৰ চাকৰি শেষ কৰি নিজৰ কৰ্ম মানে ভালদৰে পাৰ কৰি গ'ল। তাৰপৰা আমাৰ পৃথিৱীত আমাৰ এৰি থৈ অকালতে তেওঁ গুচি গ'ল। আজি সেই কথাকে চিন্তা কৰি মই ডিউটি থকা অৱস্থাত মাজে মাজে ৰাতি আহি পেট্ৰলিং মাৰি আহি চাওঁ গানটো কেনেকৈ বনালে কি হ'ব। সেই গতিকে কাজিৰঙাৰ ওপৰত মানে বনাইছোঁ যে বন্যপ্ৰাণী সকলো সুৰক্ষিত থাকিব লাগে। কাৰণ তাত এটা শব্দ ইউজ কৰিছোঁ, ছেভ ৱাইল্ড লাইফ। সকলোৱে যাতে বন্যপ্ৰাণীক মানে ভালকৈ ভাল চকুৰে চাব লাগে। আৰু এটা শব্দ তাত শুনিছোঁ বনৰীয়া। বনৰীয়া মানে আমাৰ দেউতা মায়ে আমাক স্কুল পচিবল নিয়ে, খোৱা বোৱা দায়িত্ব লয়। বনৰীয়া শব্দটো কোনো জীৱ জন্তুক কোনেও মানে ভালকৈ সুৰক্ষিত দিব নোৱাৰে। সেই গতিকে তেওঁলোকৰ নিজে মাজতে নিজে জীয়াই থাকে। সেই গতিকে সেই বনৰীয়া শব্দটো তাত দিয়া গৈছে। আৰু নানা জাতি বুলি কৈছোঁ, নানা জাতি আমাৰ অসমৰ সকলো এই কাজিৰঙা ছাইডে দাঁতি কাষৰীয়াৰ চবতে আছে। সেই গতিকে তাত মই তেওঁলোকৰ যিখিনি পাৰিছোঁ মিউজিক কৰাইছোঁ। অকল বাঁহীত মিচিং দিছোঁ, তিৱা দিছোঁ, বড়ো দিছোঁ, কাৰ্বি দিছোঁ। খালি আদিবাসী দুলাইন মই গাই দিছোঁ অলপ, আৰু বাকীটো আৰু কাজিৰঙাক লৈ সেইখিনি কৰা হৈছে। মৰমক আগিয়া সিংহক গীতটোত আপুনি প্ৰয়াত নগেন বৰাৰ নামত উৎসৰ্গা কৰিছে। হয়, আহক যাওঁ এতিয়া গীতৰ মাজলৈ। অসমৰ শুৱনি কাজিৰঙা, আমাৰ গৌৰৱ কাজিৰঙা। মোৰ কাষতে আছে কাৰ্বি আংলং, মোৰ কাষতে আছে ধনশিৰি। অসমৰ শুৱনি কাজিৰঙা, আমাৰ গৌৰৱ কাজিৰঙা। মোৰ কাষতে আছে কাৰ্বি আংলং, মোৰ কাষতে আছে ধনশিৰি। নানা জাতি নানা ৰূপে ভৰি আছে অসমখনি। ৰূপে ৰসে মোহনীয়া আমাৰ মৰমৰ অসমখনি। নানা জাতি নানা ৰূপে ভৰি আছে অসমখনি। ৰূপে ৰসে মোহনীয়া আমাৰ মৰমৰ
মুহনি কি যে বিচিত্ৰ এই কাজিৰঙা মোৰ শত প্ৰণাম তোমাক তুমি মোহনীয়া মোৰ বনৰীয়া কাজিৰঙা মোৰীয়া কাজিৰঙা কহুৱাত মাজে মাজে খগৰি পহুৰ খেল তাতে জিলিকে এশিঙীয়া আমাৰ মৰমৰ বন কহুৱাত মাজে মাজে খগৰি পহুৰ খেল তাতে জিলিকে আমাৰ গৌৰৱ এশিঙীয়া যে বিচিত্ৰ এই কাজিৰঙা মোৰ শত প্ৰণাম তোমাক তুমি মোহনীয়া বনৰীয়া 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 কাজিৰঙা বনৰীয়া কাজিৰঙা বনৰীয়া 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 কাজিৰঙা হয় সুন্দৰ গীত কাজিৰঙাক লৈ যি ৰাষ্ট্ৰীয় উদ্যান পৃথিৱী বিখ্যাত তাক লৈ এটি ধুনীয়া গীত মৰমৰ কাজিৰঙা নামৰ যি শীৰ্ষক এই এলবামটো ৰাইজে শুনি নিশ্চয় আদৰি ল'ব আৰু আশা ৰাখিছোঁ এনেধৰণৰ সুপ্ত প্ৰতিভা বিকশিত হোৱাত সমূহ ৰাইজে তেওঁক সহায় কৰিব আজিলৈ বিদায় মাগিছোঁ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ নিচাসক্ত লোকক নিচামুক্ত কৰাৰ অন্যতম কেন্দ্ৰ মাদাৰ কেয়াৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ বোকাখাত যিকোনো মাদক দ্ৰব্য সেৱনৰ ফলশ্ৰুতিত মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈ জীৱনৰ সৰ্বোচ্চ সেৱাৰ দিশে গতি কৰা প্ৰতিগৰাকী লোকক সুস্থ কৰি তোলাৰ প্ৰচেষ্টাত মাদাৰ কেয়াৰ ৰিহেবিলিটেশ্যন চেণ্টাৰ বোকাখাত সুস্থ বাতাবৰণত সুচিকিৎসাৰে নিচামুক্ত কৰাৰ প্ৰতিশ্ৰুতি নিচামুক্তি কেন্দ্ৰ জ্যোতিপুৰ বোকাখাত যোগাযোগ নম্বৰ 6002885541 আৰু 84864824119